আগৰ ভিডিঅ'টোত কৈছিলোঁৱে আমি আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰ চাবলৈ আহিছোঁ আৰু এয়া বাহিৰৰ পৰা ইমান ধুনীয়া আৰু ভিতৰৰ পৰাও কেনেকুৱা আহকচোন চাওঁ বলক। এয়া আজি মানে বহুত মানুহ হৈছিল, যিহেতু আজি মাঘৰ 1 তাৰিখ আছিল আৰু সকলোৱেও ফুৰিব আহিছিল, সেইকাৰণে মানুহৰ ভিৰ বহুত হৈছিল আৰু ভিতৰতো এয়া মানুহৰ ভিৰ মানে বহুত আছিল। তো ভালদৰে চাব নাপালোঁ আৰু ইয়াত আমাৰ অসমৰ শ্বহীদসকলৰ মূৰ্তিবিলাক এনেদৰে থোৱা হৈছে আৰু এনেকৈ আমি সোনকালে চাই লৈ আহিলোঁ, কিয়নো বহুত মানুহ হৈছে আৰু ভালদৰে চাবও নোৱাৰি। দিনটো ঘূৰি ঘূৰি ভাগৰ লাগি গ'ল গাইছ। এতিয়া ঘৰত যাম গাইছ। বিদিশা কান্ধত ল'ব লগা হৈছে। বিদিশা খোজ কাঢ়িব নোৱাৰা হৈ গৈছে। ভাগৰ লাগছি বু তামান ভাগৰ লাগছি না ভোক লাগছি আৰু পাপা ইমান দাউৰাছি দেখো গাইস অলিম্পিক